আবাহনৰ ২৫-২৬ নাট্যবৰ্ষৰ প্ৰথম নিশাৰ যিখন নাটক অহংকাৰ সেই নাটকখনৰ এটা বৰ মিঠা গান মৰম জানো এনেকুৱাই সেই গানটো আজি সুমুক্তি দিয়া হৈছে আনুষ্ঠানিকভাৱে ৰাজগড়ৰ স্থিত মা ষ্টুডিঅ'ত গানটোত বিশেষকৈ নাটকখনৰ এটা সবিশেষ বৰ্ণনাও গানটোৰ যোগেদি এটা আভাস দিবলৈ চেষ্টা কৰা হৈছে দৰ্শকক আজি সন্ধিয়া ইউটিউব চেনেলৰ যোগেদি প্ৰস্তুতি প্ৰকাশৰ অফিচিয়েল ইউটিউব চেনেলৰ যোগেদি গানটো সম্পূৰ্ণৰূপে উপলব্ধ হ'ব আৰু অলপ পৃথক এখন নাটক যিহেতু প্ৰথম নিশাৰ নাটকসমূহ সদায় আবাহনে পৃথক নাটকসমূহেই নিৰ্বাচন কৰি আহিছে আজি বহু বছৰ ধৰি আৰু দৰ্শকৰ অভূতপূৰ্ব মৰম চেনেহ সঁহাৰি সেই নাটকসমূহে পাই আহিছে এইবাৰো তাৰ ব্যতিক্ৰম নহয় বুলি আমি আশা কৰিছোঁ গানটো বৰ ভাল হৈছে নীলে গাইছে পাপুৰে গাইছে বৰ সুন্দৰ কণ্ঠদান কৰিছে অজয়ৰ সৃষ্টি গানটোৰ অভিজিৎ দাৰ লিৰিক্স অজয়ৰ লিৰিক্স মিলিত হৈ আছে গতিকে গানটোৰ প্ৰচাৰ প্ৰসাৰত আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক আৰু অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ গানটো আপোনালোকে চাওক চাই কেনে পালে আমাক আপোনালোকৰ বাৰ্তাসমূহ দিয়ক যাতে অনাগত সময়ত আমি আৰু ভাল ভাল কাম কৰিবলৈ উৎসাহিত হওঁ আৰু গানটো সম্পূৰ্ণকৈ চাব শেষত এটা বৰ ভাল মৰম লগা টুইষ্ট আছে গানটোত গতিকে গানটো উপভোগ কৰক উপভোগ কৰি আমাক আপোনালোকৰ বাৰ্তাসমূহ দিয়ক তাৰে কামনা কৰিছোঁ আৰু সেই অহংকাৰ নাটখনৰে এটি গীত মৰম জানো এনেকুৱা আজি উন্মোচন কৰা হ'ল আৰু আবাহন থিয়েটাৰ আচলতে প্ৰথম নিশা নাট বুলি ক'লে এটা দৰ্শকৰ মন মগজুটো এটা বিশেষ ধৰণৰ স্থান এটা বহুত বছৰৰ পৰাই সৃষ্টি হৈ আহিছে ইয়াৰ আগৰ বহুত কেইখন নাটক অৰ্ধাংগিনী বা মৰম জানো আমাৰ মইনা কুশলে আচনে ইত্যাদি ইত্যাদি বহুত নাটক আছে যিবোৰ নাটকে সদায় দৰ্শকক মন্ত্ৰমুগ্ধ কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব বুলি আশা কৰিছোঁ আৰু ঠিক একেই চিন্তাৰে এইবাৰ অহংকাৰ নাটখন কৰা হৈছে প্ৰস্তুত কৰা হৈছে আৰু সেই নাটখনৰ এটি গীত আজি মুকলি কৰা হৈছে আৰু এই গীতটি শুনিলে আপোনালোকে অলপমান হয়তো আভাস এটা পাব যে নাটকখন কেনেকুৱা ধৰণৰ হ'ব পাৰে বা কিটো শ্ৰেণীৰ নাটক হ'ব পাৰে আৰু ইতিমধ্যে নাটকখনৰ এটা অফিচিয়েল প্ৰমো মুকলি কৰা হৈছে আৰু এই অহংকাৰ নাটখনৰ উপৰি আবাহন থিয়েটাৰত এইবাৰ মীনাক্ষী সংগীত সন্ধিয়া নামৰ এখন বিশেষ ধৰণৰ নাটক এখন মঞ্চস্থ কৰা হ'ব আৰু তাৰ লগতে আজি 15 বছৰ আগতে এটা বেলেগ নাট্য দলত মঞ্চস্থ হোৱা গিৰিপ গাৰাক কইনা আহিছে নাটখনৰ এটা ৰিমেক এটা নতুন ৰূপত সেই নাটখন মঞ্চস্থ কৰা হ'ব গতিকে এই তিনিখন নাটক লৈ এইবাৰ আবাহন থিয়েটাৰ সাজু হৈছে আৰু আশা কৰিছোঁ পূৰ্বতে যি ধৰণে দৰ্শক ৰাইজে আবাহনৰ মৰম চেনেহ দি আহিছে এইবাৰো একেই মৰম চেনেহেৰে আবাহন থিয়েটাৰক ধন্য কৰিব আবাহন থিয়েটাৰৰ 2025-26 নাট্যবৰ্ষৰ বিশেষ আয়োজন তিনিখন নাটক প্ৰথম নিশাৰ নাটক অহংকাৰ দ্বিতীয় নিশাৰ মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু তৃতীয় নিশাৰ নতুন ৰূপত গিৰিপ গাৰা কইনা আহিছে যিখন নাটক এটা সময়ত গোটেই টুলপাৰ লগাইছিল আৰু তিনিখন নাটকে অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়া আৰু এই তিনিখন নাটকৰ আমি তিনিটা গান ইতিমধ্যে আমি ভিডিঅ' প্ৰস্তুত কৰিছোঁ নীল আকাশ পাপৰি আচুৰ্য বৰপাত্ৰ নীলাভনীতা তেওঁলোকে গাইছে আৰু এই প্ৰথম গীতটি যেতিয়া আমি ৰিলছত এৰি দিছিলোঁ এটা সৰু প্ৰমো পাৰ্ট সেই পাৰ্টটোৱে খুব বেছি ৰাইজে মৰম দিছে ইতিমধ্যে ট্ৰেণ্ডিঙত আছে আৰু হাজাৰ হাজাৰ ৰিলছ বনাইছে আৰু সেইকাৰণেই গানটো ইমান জনপ্ৰিয়তা কাৰণ কি প্ৰথম নিশা নাটক গানবিলাক আমি আগতে সদায় খুব মেলোডি মিঠা বা দুখৰ গান এটা দিওঁ কিন্তু এইবাৰ আমি তিনিখন নাটকে তিনিটা ৰোমেণ্টিক গান কৰিছোঁ আৰু সেইকাৰণে এই গানটো ওলোৱাৰ আগতেই ট্ৰেণ্ডিঙত আছে আৰু ৰাইজে আদৰি লৈছে মৰম দিছে আৰু এতিয়া ভিডিঅ'টো ইমান ধুনীয়া হৈছে আৰু সাংঘাতিক ধুনীয়া ভিডিঅ'টো কৰিছে প্ৰস্তুতি পাই আৰু মই আশা কৰিছোঁ অসমবাসী ৰাইজে এটা নতুনত্ব পাব এই গীতটোত আৰু ভিডিঅ'টো এটা বেলেগ ধৰণৰ সোৱাদ পাব এটা ভৰি থকা এটা ভিডিঅ' হৈছে আৰু যেনেকৈ চিনেমাৰ গানবিলাক থাকে তেনেকুৱা আৰু আগৰ যিদৰে আমাৰ সেই চিনেমাৰ গানবিলাকৰ একদম গ্ৰুপ চুপ লৈ এটা বিশালভাৱে কৰে বিশাল ইউনিট লৈ এই গানটো কৰা হৈছে মৰম জানো এনেকুৱাই নীল আকাশ আৰু পাপৰি গগৈ কণ্ঠ সমৃদ্ধ এই গানটো আৰু লগতে মোৰ সংগীত আৰু সংগীত ব্যৱস্থাপনা পলাশ গগৈ অভিজিৎ দাই মই গানটো লিখিছোঁ আৰু মই সদায় কওঁ যে সৃষ্টিৰ আঁৰত অভিজিৎ ভট্টাচাৰ্য নামটো থাকে কাৰণ কিয় তেখেতৰ যদি নাটকত যদি সংগীত কৰিব নাপালোঁ হয় তেনেহ'লে এনেকুৱা ধৰণৰ সৃষ্টি নোলালে হয় তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজক আমাৰ এইটো এটা বহুত মৰম লগা মৰমৰ উপহাৰ আৰু গানটো শুনক আৰু সম্পূৰ্ণ গানটো চাওক তাৰপিছত উপভোগ কৰক তাৰপিছত লগতে অনুভৱ কৰক মৰম আচলতে কেনেকুৱা আৰু তেতিয়া আপোনালোকে ক'ব হয় চাগে
Thank you.